ক্লাছ 10 ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ। তোমালোকক মই অনুশীলনী 8ৰ 5 নম্বৰ কুৱেশ্যনটোৰ 1 আৰু 2 নম্বৰটো ইয়াৰ আগৰ ভিডিঅ'ত বুজাই দিছোঁ। আজি মই কুৱেশ্যন নম্বৰ 3টো বুজাই দিম। এই কুৱেশ্যনটো দিয়া আছে, চোৱা, তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব। তে চাবা 3 নম্বৰ কুৱেশ্যনটো বুজাই দিম। 3 দিয়া আছে আমাক 2028। ইয়াক প্ৰথম তুমি মৌলিক উৎপাদক বিশ্লেষণ কৰা। তে এই সংখ্যাটোক 2ৰে হৰণ যাব, একক স্থানত 8 আছে, তে 2ৰে দিয়া, 2 1 গুণ 2, 2 1 গুণ 2। তাৰপিছত 0 আছে, গতিকে 0 বাৰে হ'ব 2 1 গুণ 2, আৰু 8 যাব 4 বাৰ, 4 2 গুণ 8। নেক্সট আৰু 2ৰে যাব, একক স্থানত 4 আছে, ইয়াতে 5 বাৰ দিবা। একত 2ৰে হৰণ নাযায়, গতিকে 0 বাৰ দিবা, 14 7। এতিয়া চাবা এই সংখ্যাটোক 2ৰে নাযায়, গতিকে 3ৰে যাব। 3ৰে কিয় যাব চাবা, এই অংক তিনিটা প্লাছ কৰা, 5 + 0 + 7 12। 12ক 3ৰে হৰণ যায় 4 বাৰ, গতিকে এই সংখ্যাটোকো 3ৰে হৰণ যাব, গতিকে 3ৰে দিবা। 3ৰে তুমি দিব পাৰিবা, 3ৰে 5ত একবাৰ 2 থাকিল, ইয়াতে 2টো কি হ'ব, এই 0ৰ আগত বহি 20, 20ত 6 বাৰ, 6 3 গুণ 18। তাৰপিছত আৰু 2 থাকিল, 2টো ইয়াত 7ৰ আগত থাকিব 27 হ'ল, 27ত তুমি হৰণ দিয়া 3ৰে 9, ইয়াতে 2টো নিলিখিবা, মই বুজাই দিয়াৰ কাৰণে লিখিছোঁ, হৈ গ'ল। নেক্সট এই সংখ্যাটো হ'ব 13 × 13 কৰিলে আমি 169 পাওঁ, গতিকে ইয়াক তুমি 13ৰে দিবা, 13 পালোঁ। আমি মৌলিক উৎপাদক বিশ্লেষণ কৰিলোঁ। এতিয়াকে 2028 ইকুৱেল, আমি 2 পালোঁ 2টা, 3 পালোঁ 2টা, 3 এটা, 3 এটা পালোঁ 13 2টা। এতিয়া চোৱা, পূৰ্ণবৰ্গ সংখ্যা হ'বলৈ হ'লে আমাৰ এই সংখ্যাটো উৎপাদক বিশ্লেষণ কৰি তুমি যিকেইটা মৌলিক উৎপাদক পালা, সেই সংখ্যাবোৰ জোৰ পাতি থাকিব লাগিব। যেনে চোৱা, 2টো আছে, 2টা 2 মিলি এজোৰ, নেক্সট এই 2টা 13 মিলি এজোৰ, এই 3টো ৰৈ গ'ল অকলশৰীয়াকৈ। গতিকে আমি বুজি পালোঁ, এই সংখ্যাটোক 3ৰে পূৰণ কৰিলে পূৰণ ফলটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব। গতিকে আমি বুজি পালোঁ যে 3টো অকলশৰীয়াকৈ আছে, গতিকে এই সংখ্যাটোক 3ৰে পূৰণ কৰিলে ইয়াতো এটা 3 আহি যাব, 3 এজোৰ হৈ যাব, আৰু পূৰণ ফলটো পূৰ্ণবৰ্গ হ'ব। গতিকে পূৰণ কৰিবলগীয়া সংখ্যাটো হ'ব এবাৰ ইয়াত 3 হ'ব, 3। এতিয়া চোৱা, 3টো অকলশৰীয়াকৈ আছে, গতিকে পূৰণ কৰিবলগীয়া সংখ্যাটো হ'ব 3। বুজি পালা নিশ্চয়। থেংক ইউ, বাই বাই।